আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ প্ৰথম ৰাজাৱলী 3 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 14 নম্বৰ পদ। পাছে ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়নলৈ গ'ল, কিয়নো সেয়ে আটাইতকৈ প্ৰধান ওখ ঠাই আছিল, আৰু চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত 1000 হোম বলি দিলে। গিবিয়নতে জিহুৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে, আৰু ঈশ্বৰে কলে, মই তোমাক কি বৰ দিম, তাক খোজা। তাতে চলোমনে কলে, তোমাৰ দাস মোৰ পিতৃ দায়ুদে তোমাৰ দৃষ্টিত সত্যতাৰে, ধাৰ্মিকতাৰে আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, তুমি তেওঁক তাৰ দৰেই অতিশয় দয়া কৰিলা। বিশেষকৈ তেওঁক এই মহা অনুগ্ৰহ কৰিলা যে আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰ দিলা। এতিয়া হে মোৰ ঈশ্বৰ জিহুৱা, তুমি মোৰ পিতৃ দায়ুদৰ পদত তোমাৰ এই দাসক ৰজা পাতিলা, কিন্তু মই সৰু ল'ৰা মাথোন, বাহিৰলৈ ওলাবলৈ আৰু ভিতৰলৈ সোমাবলৈকো নাজানো। আৰু তোমাৰ এই দাস তোমাৰ মনোনীত প্ৰজাবিলাকৰ মাজত আছে, তেওঁবিলাক বাহুল্যৰ কাৰণে গণিব নোৱাৰা অসংখ্য এক মহাজাতি। এতেকে তোমাৰ প্ৰজাবিলাকৰ বিচাৰ কৰিবৰ অৰ্থে ভাল বেয়া বুজিবলৈ তোমাৰ দাসক জ্ঞানযুক্ত মন দিয়া, কিয়নো যাৰ ভাৰ লবলৈ গধুৰ, তোমাৰ এনে জাতিৰ বিচাৰ কৰা কাৰ সাধ্য। চলোমনে এনে বৰ খোজাত প্ৰভুৱে তেওঁৰ এই প্ৰাৰ্থনাত সন্তোষ পালে, আৰু ঈশ্বৰে তেওঁক কলে, তুমি এনে বৰ খুজিলা, তোমাৰ নিমিত্তে দীঘল আয়ুস নুখুজিলা, তোমাৰ নিমিত্তে ঐশ্বৰ্য নুখুজিলা, আৰু তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা, কিন্তু গোচৰ শুনিবলৈ তোমাৰ নিমিত্তে জ্ঞান খুজিলা। সেইকাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই কৰিলো। চোৱা, তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলো যে তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই, আৰু তোমাৰ পাছতো উৎপন্ন নহব। তাৰ বাহিৰে তুমি যি খোজা নাই, এনে ঐশ্বৰ্য আৰু মৰ্যাদা তোমাক দিলো, যে তোমাৰ সমস্ত জীৱনৰ কালত প্ৰজাবিলাকৰ মাজত কোনো তোমাৰ তুল্য নহয়। আৰু তোমাৰ পিতৃ দায়ুদে চলাৰ দৰে যদি তুমি মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেন্তে মই তোমাৰ আয়ুস দীঘল কৰিম। সেয়া আছিল প্ৰথম ৰাজাৱলী 3 নম্বৰ অধ্যায়ৰ 4 পৰা 14 নম্বৰ পদ। আমাক যদি হঠাতে কোনোবাই সোধে আমাক কি লাগে বুলি, আমি নিশ্চয় অলপ দমোজাত পৰিম। আমাক বহুতো কিবা কিবি লাগে, মানুহৰ প্ৰয়োজনৰ অন্ত নাই। যদিহে আমাক ঈশ্বৰে দেখা দি কয়, তোমাক কি লাগে কোৱা, মই তোমাক যি লাগে তাকে দিম, আমি বাৰু কি উত্তৰ দিম? কোনো মানুহেই আমি বিচৰা ধৰণে সকলো বস্তু আমাক দিব নোৱাৰে, কিন্তু ঈশ্বৰে আমাক যিকোনো বস্তু দিব পাৰে। আমাৰ বেছিভাগে হয়তো নিজৰ আৰু আপোনজনৰ সুৰক্ষা, আমাৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ যথেষ্ট ধন বা দীঘলীয়া আৰু সুস্থ জীৱন বিচাৰিম। চলোমনৰ মনলৈও হয়তো একেধৰণৰ চিন্তা আহিছিল, কিন্তু তেওঁ বেলেগ অনুৰোধে কৰিছিল। তেওঁ ঈশ্বৰৰ পৰা বিচাৰিছিল জ্ঞানেৰে পৰিপূৰ্ণ এখন হৃদয়, যাতে তেওঁ ঈশ্বৰৰ লোকসকলক তেওঁলোকৰ ৰজা হিচাপে ভালদৰে সেৱা কৰিব পাৰে। চলোমনৰ জীৱনটো আমাতকৈ পৃথক নহয়। ব্যক্তিগত প্ৰয়োজন আৰু ইচ্ছা তেওঁৰো আছিল, কিন্তু যেতিয়া ঈশ্বৰক যিকোনো বস্তু বিচৰাৰ সুযোগ তেওঁ পাইছিল, তেতিয়া তেওঁ প্ৰভুৰ চিন্তাটোকহে অগ্ৰাধিকাৰ দিছিল। চলোমনৰ এই অনুৰোধত ঈশ্বৰ ইমানেই সন্তুষ্ট হৈছিল যে তেওঁ চলোমনক কেৱল জ্ঞানেই নহয়, ধন সম্পত্তি আৰু সন্মানো দিছিল। এই কথাটোকে প্ৰভু যীশুৱে কৈছিল, তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু তেওঁৰ ধাৰ্মিকতা বিচাৰা, তাতে এই সকলোবোৰ তোমালোকক দিয়া হ'ব। আমি আমাৰ জীৱনত ঈশ্বৰক প্ৰথম স্থান দিয়াৰ বাবে ঈশ্বৰে আমাক প্ৰচুৰ ধন সম্পত্তি বা জাগতিক ক্ষমতা আদি দিব বুলি আমি ক'ব নোৱাৰো, কিন্তু তেওঁৰ উদ্দেশ্য অনুসৰি আমাৰ প্ৰয়োজনীয় সকলোখিনি যোগান ধৰিবলৈ তেওঁ সদায় বিশ্বাসী হৈ থাকে। আমাক বিশেষকৈ আত্মিকভাৱে ঈশ্বৰে আশীৰ্বাদ কৰি থাকে, আৰু জাগতিকভাৱে প্ৰয়োজনীয় সকলোবোৰ যোগাই থাকে। চলোমনৰ হৃদয় ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰাত নিবদ্ধ আছিল, আৰু প্ৰভুৱে চলোমনক দৃশ্য আৰু অদৃশ্যভাৱে নানান আশীৰ্বাদ কৰিছে। যেতিয়া আমি ঈশ্বৰক জীৱনত আগস্থান দিম, তেতিয়া আমিও তেওঁক আমাৰ জীৱনত শক্তিশালীভাৱে কাম কৰি থকা দেখিবলৈ পাম। আমি আত্মিকভাৱে বৃদ্ধি পাই থাকিম, আৰু আমাৰ জীৱনৰ যোগেৰে আমাৰ লগতে আনেও আশীৰ্বাদ পাই থাকিম। আমাৰ জীৱনটো এনেকুৱা হোৱাটো ঈশ্বৰে বিচাৰে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, আমি যেন তোমাতেই ভৰসা কৰি থাকো, আৰু আমাৰ সিদ্ধান্তবোৰত তোমাক সন্মান কৰি থাকো, আমাক এনে সহায় কৰে। আমাৰ জীৱনত তুমি শক্তিশালীভাৱে কাম কৰা যেন দেখিবলৈ পাওঁ। আজিৰ দিনটো তোমাৰ হাততে পেলাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আমেন।